নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। পুনৰ এমাজন বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি কৰি দিছে এমাজন বিভাগৰ ফালৰ পৰা। প্ৰায় 4500 প্লাছ পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি এই পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোত আলোচনা কৰিম পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু কেতিয়ালৈকে চলিব, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু এটা লিখা আছে এমাজন ৰিক্ৰুটমেণ্ট 2025, এমাজন 4500 প্লাছ ভেকেঞ্চি 2025, এমাজন জব 2025, যিটো 2025 বৰ্ষৰ কাৰণে এমাজন বিভাগৰ ফালৰ পৰা 4500তকৈও অধিক পোষ্ট মুকলি কৰি দিয়া হৈছে। গ্ৰেড 4, গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউ দিয়া আছে, মই অভাৰভিউটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে, যিহেতু এমাজন ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। টোটেল পোষ্ট আছে 4539টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যনটো আপোনাৰ মিনিমাম 10 পাছ কৰিলেও আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছো কৰি থৈছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনাৰ গ্ৰেজুৱেট কমপ্লিট হৈ আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেট সকলো কেণ্ডিডেটে এই সময়ত আবেদন কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনাৰ এটা ইণ্টাৰভিউ হ'ব আৰু লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। অনলাইন এপ্লাই ডেটটো হৈছে আপোনাৰ 14 জুলাই তাৰিখৰ পৰা অনলাইন এপ্লাই ডেটটো আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 21 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনত মই অফিচিয়েল ৱেবছাইট আৰু এপ্লাই লিংক দিম, তাতে আপুনি নিজে চেক আউট কৰি ল'ব, লগতে এপ্লাই লিংকত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে পোষ্ট এণ্ড ভেকেঞ্চিছটো হৈছে আপোনাৰ টোটেল আপোনাৰ পোষ্টটো যিহেতু গম পাইছে 4539টা পোষ্ট মুকলি হৈছে। নেম অফ পোষ্টসমূহ হৈছে আপোনাৰ ট্ৰেন্সপৰ্টেশ্যন ৰিপ্ৰেজেণ্টেটিভ, লগতে আপোনাৰ জিঅ' AI এছ'চিয়েট, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ট্ৰিম লিড, কোৱালিটি এছ'চিয়েট, চিলিং পাৰ্টনাৰ, ছাপৰ্ট এছ'চিয়েট, এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে, যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপোনাৰ 40 বছৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া কোৱালিফিকেশ্যনটো যিহেতু আপোনালোকে গম পাইছে, মিনিমাম 10 পাছ কৰিও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যনো কমপ্লিট কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পে' স্কেলটো হৈছে আপোনাৰ যিসমূহ পোষ্ট মুকলি হৈছে এমাজন ফালৰ পৰা, এই পোষ্টসমূহত আপোনালোকৰ দৰমহাটো আপোনাৰ মন্থলি 40,000 পৰা 66,000লৈকে আপোনাৰ মন্থলি দৰমহাটো হ'ব। লগতে আপোনাৰ চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ইণ্টাৰভিউ হ'ব, লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনতে আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব। এতিয়া এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ আপুনি এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি জেনেৰেল, OBC, EWS, SC, ST, PS আপুনি ওমেন যিকোনো কেণ্ডিডেট হ'লে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লাই মোডটো যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এতিয়া ষ্টাৰ্টিং ডেটটো আপোনালোকৰ আৰম্ভ হৈছিলে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটো আপোনাৰ 14 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। লগতে আপোনাৰ লাষ্ট ডেটটো আছে 21 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰিব পাৰিব। যিহেতু আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে এমাজনৰ ফালৰ পৰা, এই সুবিধা সুযোগটো নেহেৰুৱাব।
যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যদি ভিডিও চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিও ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম